খুদখুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঢিঙত এজনৰ পাছত আনজনৰ আত্মহনন। খুদখুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঢিঙত পুনৰ আত্মহননৰ পথ বাছি ল'লে এজন ক্ষুদ্ৰ ব্যৱসায়ীকে। ঢিঙত পুনৰ সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ঢিংজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খুদখুৰৰ অত্যাচাৰত আত্মহননৰ পথ বাছি লোৱা ক্ষুদ্ৰ ব্যৱসায়িকজন ঢিং চাৰিআলিৰ শংকৰ দাস। ঢিঙৰ খুদখুৰ দেৱজিৎ দাস ওৰফে পুচু নামৰ এইজন খুদখুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি ল'লে ক্ষুদ্ৰ ব্যৱসায়িকজনে। নিশা তলিবৰ বিলত জঁপিয়াই আত্মহনন কৰা শংকৰ দাসৰ মৃতদেহটো আজি পুৱা ঢিং আৰক্ষী আৰু SDRFে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছতে শংকৰ দাসৰ নিজ পুত্ৰই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে খুদখুৰ দেৱজিৎ দাসৰ বিৰুদ্ধে। ক্ষুদ্ৰ ব্যৱসায়ী শংকৰে খুদখুৰ দেৱজিতৰ পৰা সুদলৈ লোৱা সমগ্ৰ ধন আদায় দিয়াৰ পাছতো অতিৰিক্ত সুদৰ বাবদ ধন বিচাৰি প্ৰত্যেক দিনাই চলাই আহিছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ, যাৰ পৰিণতিত শংকৰে বাছি ল'বলগীয়া হয় এনে পন্থা। উল্লেখ্য যে ঢিঙত বিগত কেইমাহমানৰ ভিতৰতে একাংশ ধুৰন্ধৰ খুদখুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি ল'ব লগা হৈছে এজনৰ পাছত আনজন ক্ষুদ্ৰ ব্যৱসায়ীকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ আৰক্ষী প্ৰশাসন খুদখুৰৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয় ঢিঙত বৰ্তমানেও সুদৰ ব্যৱসায় অব্যাহত ৰাখিছে ঢিঙৰ খুদখুৰ দেৱজিৎ দাসৰ লগতে কেইবাজনো খুদখুৰে। এই ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আপোনালোকে চাই আছে ND 365। তেখেতৰ নামটো মই পুচু বুলি গম পাওঁ। ঢিং থানাৰ ওচৰতে ঘৰ। এটা খুদখুৰ হয়। আচ্ছা, তেখেতৰ লগত কিবা আছিল নেকি? তেখেতে দেউতাক দোকানত গৈ পেলাই দাবী ধমকি দিয়ে, 100 টকা হ'লেও দিব লাগে, 200 টকা হ'লেও দিব লাগে। দেউতাই তাৰপৰা কিবা এটা সুদত পইচা লৈছিলে। ঠিক আছে, মাজত সুদটো আপোনালোকে গম পায়, সুদৰ কাৰণে বহুত মানুহ হেৰি হৈছিলে। তথাপিও দেউতাই মোক কোৱা নাছিলে সুদত পইচা লৈছে বুলি। মই থাকোঁ মৰিগাঁও। তথাপিও দেউতাই মোক কৈছিলে, লাষ্ট টাইম দেউতাই মন মাৰি থাকে। মই কৈছোঁ কি হৈছে কওক, কি এনেকৈ পইচা অলপ পাবলগীয়া আছে, দিব লাগে। মই দি দিম। তাক মই স্কেনাৰত পইচা দিছোঁ গোটেই, মানে মূল টকা যিমান আছে মই মূল টকাহে দিম, কিন্তু মই সুদ নিদিওঁ। আপুনি কিবা এটা দিছে, তাৰ বিনিময় আপোনাক কিবা এটা দিম, মই আপোনাক সুদ বুলি সেইটো নহয়। কিন্তু তেখেতে সেই মূল পইচা পোৱাৰ পিছতো দেউতাক সুদৰ কাৰণে দোকানত গৈ দাবী ধমকি দিয়ে, 100 টকা হ'লেও লাগে, 200 টকা হ'লেও লাগে, তেনেকুৱা হাৰাশাস্তি কৰিছে। তাৰপিছত সেই যিহেতুকে পইচা তেখেতক যিখিনি পইচা দিব লগা আছিল দি দিয়া হ'ল, গোটেইখিনি দিলোঁ। মূল টকা যিমানখিনি আছিলে গোটেইখিনি দিলোঁ। কিন্তু সুদ আপোনাৰ কিমান এপ্ৰক্সিমেট 11,000 12,000 টকা এটা পায়। তেখেতে কৈছে সেইখিনি নেলাগে মোৰ ওচৰত। কিন্তু তাৰপিছত দেউতাক দোকানত গৈ পেলাই মানে হেৰেছমেণ্ট কৰে, ফোন কৰে, 100 টকা হ'লেও লাগে তাক, এইবিলাক কৰি আছিলে। দেউতাক ক'ব বিচৰা নাই মোক। কি নাম তেখেতৰ? তেখেতৰ নামটো মই পুচু বুলি গম পাওঁ, পুচু দাস। হয়। আৰু বেলেগ কোনোবা আপোনাৰ হাতত যে তেখেতক যে আপুনি টকা যিখিনি তথ্য আছে আপোনাৰ হাতত, সেইখিনি দেউতাৰ পৰা দিছিলোঁ। দেউতা তাত থাকিব স্কেনাৰ। হয়, ফোনপে'। যোৱাকালি দেউতা 7:30 পৰা নিৰ্দেশ হৈ আছিলে। তাৰপিছত মই মৰিগাঁৱত থাকোঁ। মায়ে ফোন মাৰিলে, মই 8:30 পৰা মৰিগাঁও ওলাইছোঁ। ওলোৱা 9:30 পাইছোঁ। দেউতাক গোটেই বিচাৰি ফুৰিছোঁ আমি, বিচাৰি পোৱা নাই। থানা আৰক্ষীও আমাৰ লগত সহযোগ কৰিছে। গোটেই ৰাতি বিচাৰি ফুৰিছোঁ, পোৱা নাই। তাৰপিছত গম পাইছোঁ ইয়াত খুদখুৰ পুচু, তাৰ নামটো মই গোটেই নামটো নাজানো, পুচু দাস লিখে, ঢিং থানাৰ ওচৰতে ঘৰ। তেখেতে খুদখুৰ, তেখেতে সুদ যিমান পাবলগীয়া আছিলে মই গোটেইখিনি মাৰি দিছোঁ। মোৰ হাতত গোটেইখিনি ৰিচিপ্ট আছে, তেখেতৰ ভিডিঅ' আছে। তাৰপিছতো দেউতা 12,000 টকা পাবলগীয়া আছিলে। তেখেতে কৈছে মোৰ সুদৰ পইচাখিনি নালাগে, মোৰ মূল টকা দিলেই হ'ল। মূল টকা মই গোটেই ক্লিয়াৰ কৰি দিওঁ। তাৰপিছতো দোকানত গৈ পেলাই দেউতাক সদায় অত্যাচাৰ কৰে, দাবী ধমকি দিয়ে। ফোনত ফোন কৰি পেলাই দাবী ধমকি, 100 টকা হ'লেও লাগে তাক, এনেকৈ কৰি পেলাই দেউতাক মেণ্টেলি প্ৰেছাৰ দি সিহঁতে মিলি পেলাই দেউতাক আজি এই অৱস্থা কৰিলে। দেউতা আজি মৰিবলগীয়া বাধ্য কৰালে সিহঁতে। পুচু ঢিং থানাৰ সুদ দি মানুহক এনেকুৱা মৰিবলৈ বাধ্য কৰাই আছে। ঢিং পুলিচে কোনোবা এজনক উঠাই আনিছে। এজন কোন হয়? এইজন হ'ল বিজিত শইকীয়া। ঢিং পুলিচে উঠাই আনিছে। তেখেতে কিবা মাটি এটা লৈ পেলাই, তেখেতৰ দেউতাৰ লগত একো নাছিলে। সোণমণি খুৰা আমাৰ ঢিং কান্ধুলিমাৰী বাসিন্দা হয়। তেখেতৰ মাটিটো বেচা লৈ পেলাই দেউতাৰ কাষ্টমাৰ এজন আনি দিয়াৰ কাৰণে তেখেতে ফেচবুকত বেয়া পোষ্ট কৰিছিলে দেউতাৰ নামত। তাৰপিছত মাজত ঘৰত গৈ মই পোষ্টটো ডিলিট কৰি দিয়ক। তেখেতে ককাক আৰু বাপেকেও আপোনাৰ পোষ্টটো ডিলিট কৰিবলৈ তাক পোষ্ট কৰিছে যে পোষ্টটো ডিলিট কৰি দে, এইটো একো বেয়া হেৰি কৰা নাইতো, মাটি বিক্ৰী কৰিব তেখেতে, তই মাজত কিয় সোমাইছ। তাৰপিছত যোৱা কথা গ'ল। যোৱাকালি পৰহি সোণমণি খুৰাৰ ঘৰত 10-12জন ল'ৰা নি পেলাই দাবী ধমকি দি আহে। তাৰপিছত সোণমণি খুৰাৰ সন্ধিয়া আপোনাৰ ঢিং থানাত আপোনাৰ এজাহাৰ এখন দিয়াৰ পিছত তাৰ পিছৰ পৰাই মোৰ দেউতা মানে এম কৰি লৈছে। মানে মোৰ দেউতাৰ ওপৰত সন্দেহ কৰি পেলাই মোৰ দেউতাক গোট নি পেলাই মাৰি কৰি তলিবৰ পাৰত পেলাই থৈছে। পুচু আৰু বিজিত শইকীয়া দুইজন মিলি পেলাই এই ঘটনা কৰিছে দেউতাক।